সংগ্ৰাম আন্দোলনৰ বাহিৰে কোনো বিকল্প নাই সাহসীয় দলৰ কাকো আমি নিষ্ঠা নিদিওঁ সংগ্ৰাম চলিবই আৰু একে সময়তে আইনগতভাৱেও আমাৰ ইতিমধ্যে তিনিখন পিটিশ্যন ইতিমধ্যে হস্তক্ষেপ পিটিশ্যন উচ্চতম ন্যায়ালয়ত আছেই আৰু ইয়াৰ পিছতো আমি আমাৰ অধিবক্তাসকলৰ কথা বতৰা পাতিছোঁ আইনগত যুঁজ হ'ব কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব আৰু বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে আন্দোলন চলিব আৰু কোনো নিষ্ঠা নাপাব একেবাৰে স্পষ্ট কথা প্ৰথম কথাটো হ'ল যে স্বাধীনতাৰ পিছত আজিলৈকে কেন্দ্ৰীয় চৰকাৰে অসমক কেৱল ৰাজনৈতিক অবিচাৰৰ ৰাজত্ব দি আছে এইটো ৰাজনৈতিক অবিচাৰৰ আন এটা উদাহৰণ আৰু ৰাজনৈতিক অবিচাৰৰ যদি ৰাজত্ব চলি থাকে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰিস্থিতি অস্থিৰ হ'ব এইটো কথা স্পষ্ট এইটো অদ্ভুত ফৰ্মুলা এইটো বিজেপি দলৰ হাততহে আছে আৰু ক্লজ 6 টো যে এতিয়া উলিয়াইছে সেইটো বিষয়ে আপুনি কি ক'ব এতিয়া ক্লজ 6 একেবাৰে আভুৱা ভৰা কথা আৰু এটা প্ৰতাৰণামূলক ব্যৱস্থা এটা চলনাময়ী ব্যৱস্থা অসম চুক্তিৰ 5 নম্বৰ দফা হত্যা কৰি 6 নম্বৰ দফা হ'ব নোৱাৰে 5 নম্বৰ দফাই কৈছে যে 71 চনৰ আগত অহা হিন্দু মুছলমান অসমত থাকিব 71 পিছত অহা হিন্দু মুছলমান সকলো বাংলাদেশী বহিষ্কাৰ হ'ব এতিয়া 71 পিছত অহা বাংলাদেশীক অসমত ৰাখিব খোজা হৈছে তাৰপিছত চুক্তিৰ 6 নম্বৰ দফা কথা কোৱা হৈছে এইটো এটা চূড়ান্ত প্ৰতাৰণা এটা আভুৱা ভৰা ব্যৱস্থা এটা চলনাময়ী ব্যৱস্থা এইটো এটা অৰ্থহীন ব্যৱস্থা আৰু এইটো কথা স্পষ্ট যে অসম চুক্তিক উলংঘা কৰা কোনো কথা আমি নামানো প্ৰতিশ্ৰুতি আৰু অহিংস আন্দোলনৰ ফল যদি অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক নিদিয়ে পৰিস্থিতি অস্থিৰ হ'বই আৰু আমি স্পষ্ট কথা যে আমি গণতান্ত্ৰিকভাৱে আমি দেশৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত এই সমস্যাটো স্থায়ী সমাধান বিচাৰি আছো কিন্তু আমাৰ ওপৰত ৰাজনৈতিক অবিচাৰ জাপি দিয়া হৈছে ইয়াৰ পৰিণাম বেয়া হ'ব ইয়াৰ পৰিণাম ভয়াৱহ হ'ব আৰু সংগ্ৰাম চলিব যিহেতু ৰাজ্যসভাত গৃহীত হ'ব লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত 6 মাহৰ পিছত হ'লেও গৃহীত হ'ব বিধেয়কখন তাৰপিছত শেষ পন্থা আইনেই থাকিব নে গণতান্ত্ৰিক আন্দোলন আৰু আইনী যুঁজ দুটাই চলিব স্পষ্ট কথা গণতান্ত্ৰিক আন্দোলন চলিব আৰু গণতান্ত্ৰিক সংগ্ৰাম চলিব আইনী যুঁজ চলিব সকলো চলিব মুঠতে আমাক নিষেধ কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতি নিষেধ কৰিবৰ কাৰণে যিটো ব্যৱস্থা লৈছে তাৰ বিৰুদ্ধে সংগ্ৰামৰ বাহিৰে why the violence আমাৰ বন্ধটো শান্তিপূৰ্ণ আৰু অহিংস পন্থাৰে বন্ধ কৰি থকা হৈছে আৰু মূল বিষয়টো যে আমি অহিংস পন্থাৰে আমি বন্ধটো আমি কঢ়িয়াই লৈ যাম স্বতঃস্ফূৰ্ত আৰু সৰ্বাত্মক বন্ধ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য প্ৰত্যেক ৰাজ্যত নাগালেণ্ডৰ খবৰ আহিছে মণিপুৰ আহিছে অৰুণাচল প্ৰদেশৰ পৰা আহিছে মিজোৰামৰ খবৰ আহিছে ত্ৰিপুৰাৰ খবৰ আহিছে এতিয়া এইমাত্ৰ হাইলাকান্দিৰ পৰা খবৰ আহিল সৰ্বাত্মক আৰু স্বতঃস্ফূৰ্ত অসম আৰু উত্তৰ পূৰ্বাঞ্চল বন্ধ হৈছে কেন্দ্ৰীয় চৰকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম চৰকাৰ বিজেপি দলটোৱে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে তেওঁলোক বাংলাদেশী ৰক্ষক আৰু খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে